নমস্কাৰ বন্ধুসকল, পেইণ্ট উইথ সীমান্তকাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অলপতে আমি হোৱাটছআপ গ্ৰুপ এটাত এটা ড্ৰয়িং কম্পিটিশ্যন পাতিছিলোঁ কৰোনাৰ এই লকডাউনৰ সময়ছোৱাত। আৰ্ট স্কুল যিহেতু চলা নাই, সেইটো কাৰণে ভাবিলোঁ কি এটা আৰ্ট কম্পিটিশ্যন পাতি দিওঁ। আৰু মোটামুটি প্ৰায় 21জন প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। সকলোৱে ড্ৰয়িংবোৰ দিছিল আৰু গ্ৰুপৰ সদস্যখিনিয়ে মিলি কিনে বিচাৰকৰ দায়িত্বটো মোকেই কৈছিল। গতিকে মই কিমান বিচাৰকৰ কাৰণে যোগ্য হয় সিমান নাজানো, কিন্তু নিজৰ যিখিনি ধৰা ব্যৱহাৰিক বা প্ৰেক্টিকেল যিখিনি নলেজ আছে বা নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা যিখিনি নলেজ আছে সেইখিনিৰ ওপৰত ভিত্তি কৰি মই সিহঁতৰ ড্ৰয়িংখিনি বিচাৰ কৰি দিছোঁ। গতিকে কোনো যাতে সদস্যই পাৰ্চনেলি বেয়া নাপায় আৰু যে কাকো মই কম বেছি সেনেকৈ ভাবি মই বিচাৰ কৰা নাই। মই অনেষ্টলি আটাইখিনি ড্ৰয়িং চাই দিছোঁ, কাৰ কি কম আছে কৈ দিছোঁ বা ক'ব বিচাৰিছোঁ, যাতে পিছলৈ সেইবোৰ সিহঁতে শুধৰাব পাৰে বা যিটো প্লাছ পইণ্ট সেইটো সিহঁতে বঢ়াব পাৰে। গতিকে কি পইণ্টত সিহঁতৰ মাইনাছ মাৰ্ক আহিছে সেইকেইটা মই ভালকৈ ব্ৰিফলি কৈ দিছোঁ। গতিকে চাওকচোন ড্ৰয়িংবিলাক কোনে কেনেকৈ কৰিলে। আটাইবিলাকৰে ড্ৰয়িং ভালেই হৈছে প্ৰায়। আটাইবিলাক ড্ৰয়িং ভালৰ মাজত কি বিচাৰ কৰা খুবেই কঠিন হৈ পৰে। তথাপিও মই চেষ্টা কৰিছোঁ বাৰু। চাওকচোন বাৰু ড্ৰয়িংবিলাক কোনে কেনেকৈ কৰিলে। প্ৰথম ড্ৰয়িংটো অংকিতা আঁকিছে। ড্ৰয়িংটো ভালেই হৈছে, আৰু কেৱল ছাবজেক্টটো অলপ সৰু হ'ল। বাকীকেইজনৰ হিচাপত ছাবজেক্টটো অলপ বেছি লাইটলি লোৱা গ'ল। আঁকাটো ঠিকে আছে, প্ৰায় সৰু সুৰা দুটা ভুল আছে বাৰু, পিছলৈ ইমপ্ৰুভ কৰিব বুলি আশা থাকিল। গতিকে প্ৰথম পইণ্টটো দিলোঁ মই ড্ৰয়িংটো পেজখনত কিমান জাগা কভাৰ কৰিছে বা কিমান জাগা কভাৰ কৰি ড্ৰয়িংটো আঁকিলে। গতিকে সেই হিচাপত দিছোঁ মই 4 নম্বৰ দিছোঁ, কাৰণ কিছু অংশ পেজটোৰ খালীয়ে হৈ আছে, সেইটো কাৰণে। তাৰপিছত কমপ্লিট কৰি আঁকিবা। নেক্সট টাইম তুমি কম্পিটিশ্যনত ড্ৰয়িং কৰিলে, যিকোনো ড্ৰয়িং কৰিলে আৰু পাৰিলে মাৰ্জিন নিদিবা। ড্ৰয়িং কম্পিটিশ্যনত যিটো পেজ দিয়া হয় সেই পেজটোত মাৰ্জিন নিদিয়াকৈ আঁকিব লাগে আৰু পেজটো কভাৰ কৰি আঁকিব লাগে। তাৰপিছত পৰিষ্কাৰৰ ফালৰ পৰা ক্লিন হিচাপত মই দিলোঁ 7। ঠিকে আছে, ক্লিনটো 7 দিছোঁ মই। অলপ এই ছাইডৰ ফালে অকণমান প্ৰব্লেম আছে, অলপমান সৰু একা বেকা হৈছে। পিছলৈ আৰু অলপ শ্বাৰ্পলি কৰিব চেষ্টা কৰিবা। তাৰপিছত ক্লিয়াৰটো ঠিকে আছে, 8 দিছোঁ মই। কালাৰ মিক্স ইয়াতে নাই বাৰু, ব্লেক এণ্ড হোৱাইট পিকচাৰ যিহেতু, চ' ইয়াতে 0 থাকিব। শ্বেডোটো তোমাৰ ইয়াতে যিহেতু ব্লেক এণ্ড হোৱাইট পিকচাৰ ৰাখিছে, গতিকে শ্বেডোৰ বেছি নাথাকিব, বেছি ইয়াতে গুৰুত্ব নাথাকিব। চ' শ্বেডোত 4 দিছোঁ। মেজাৰমেণ্ট অকণমান প্ৰব্লেম আছে, চ' মেজাৰমেণ্টত 6 দিছোঁ মই। 6 মেজাৰমেণ্ট কিয় প্ৰব্লেম আছে এই গছৰ ডালবিলাক দিওঁতে অকণমান প্ৰব্লেম হৈছে তোমাৰ। গতিকে গছৰ ডালবিলাক ভালকৈ ধ্যান দি আঁকিবা, ভাল হ'ব। গতিকে তোমাৰ টোটেল মাৰ্কটো আহিল 33, মনত ৰাখিবা। 33 তোমাৰ অংকিতাৰ। তাৰপিছত আহিল জয়দীপ, নামটো কি এইটো, জ্যোতিপ্ৰসাদ। অ'কে, গতিকে ছেকেণ্ডটো আহিল জ্যোতিপ্ৰসাদৰ। ভালে হৈছে, ধুনীয়া ড্ৰয়িং কৰিছে। এইটো কি কালাৰ কৰিলা নাজানো, পোষ্টাৰ কালাৰে কৰিলা নে ৱাটাৰ কালাৰ কৰিলা। ষ্টাইলটো পোষ্টাৰ বা অইল ষ্টাইলত কৰিছা তুমি, ঠিকে আছে, ভালে হৈছে। খালি অলপ দুটামান প্ৰব্লেম আছে আৰু মই কৈছোঁ। তোমাৰ পেজটো ঠিকেই কভাৰ কৰিছা, অ'কে আছে, চ' 9 দিছোঁ। ক্লিন ঠিকে আছে, 8। ক্লিয়াৰটোত অকণমান বেছি কাম দিব লাগিব, তুমি বেছি ক্লিয়াৰকৈ দিব চেষ্টা কৰিবা। সৰু বস্তু ক্লিয়াৰ কৰিব চাবা। চ' ক্লিয়াৰিটিৰ ফালৰ পৰা মই 6 দিছোঁ তোমাৰ। কালাৰ মিক্স ধুনীয়া হৈছে, ভালে হৈছে, 7 দিছোঁ মই। শ্বেডোটোত 6 দিছোঁ। শ্বেডোত অকণমান তোমাৰ কাম কৰিব লগা আছে, যিখিনি গ্ৰীণ গ্ৰাছ নে কি দিছে মই ধৰিব পৰা নাই, গছৰ কাষত সেইখিনিত অকণমান শ্বেডোৰ কাম কৰিব লগা আছিল। শ্বেডোত অকণমান তোমাৰ কাম কৰিব লগা আছে, পাত দিওঁতে সেইটো এটা শ্বেডোই তোমাৰ বস্তুটো ক্লিয়াৰটো কৰিব। যিমানে শ্বেডো তোমাৰ শ্বাৰ্পলি দিবা বা শ্বেডোটো একদম ভালকৈ দিবা, বস্তুবিলাক ক্লিয়াৰিটিটো সিমানে বাঢ়িব। অ'কে, তাৰপিছত মেজাৰমেণ্ট অ'কে আছে, 7 দিছোঁ। অল ছাবজেক্ট ধুনীয়া হৈছে, 8 দিছোঁ মই। গতিকে অভাৰঅল 51 মাৰ্ক। গতিকে জ্যোতিপ্ৰসাদ 51 মাৰ্ক পাইছে। তাৰপিছত আহিল ইমন কলিতা। ইমন কলিতাৰ ড্ৰয়িংটো
ভালে হৈছে, ঠিকে আছে। পেজটো কভাৰ কৰি গৈছে 9, ক্লিন ঠিকে আছে 8 দিছোঁ মই। ক্লিয়াৰটোত অকণমান কাম কৰিব লগা আছে, মানে কি এই গ্ৰাছখিনি যিখিনি নদীৰ পিছফালৰ জংঘল দিলে, তাৰপিছত এতিয়া গ্ৰাছখিনিত অকণমান কাম কৰিবলগীয়া আছে, মানে ক্লিয়াৰটো অলপ ভালকৈ দিব লাগিব। তাৰপিছত এই কালাৰ মিক্স ধুনীয়া হৈছে 8, শ্বেডোটো অকণমান কাম কৰিবলগীয়া আছে, গতিকে শ্বেডৰ কাৰণে ক্লিয়াৰটো অকণমান কম আছে, গতিকে শ্বেডত মই দিছোঁ 7, মেজাৰমেণ্ট অ'কে আছে 8 দিছোঁ। অল ছাবজেক্টটো ভাল হৈছে, কিন্তু আৰু অলপ মানে কি অবজেক্ট সোমাই থাকিব মানে সোমালে বেছি ভাল লাগিল হয়। চ' অবজেক্টটো অলপমান কম দেখাৰ নিচিনা হৈছে, চ' মই দিছোঁ ইয়াতে অল ছাবজেক্ট 7, এতিয়া ইমানে পাইছে 53। তাৰপিছত আহিল ত্ৰিশাংগী কাশ্যপ। ত্ৰিশাংগী কাশ্যপৰ ড্ৰয়িংটো ভালে হৈছে, গতিকে আৰু অলপ মানে ক্লিয়াৰ কৰিব লাগিব। গতিকে প্ৰব্লেম এটা হ'ল কি ইয়াতে প্ৰথমতে তুমি প্ৰব্লেম এটা কৰা দিওঁতে তুমি ভালকৈ দিব লাগিছিল, পেজটো কভাৰ কৰি দিব লাগিছিল। অনলাইন যিটো কম্পিটিশ্যন পেজটো কভাৰ কৰি দিবা নেক্সট টাইম দিলে। তাৰপিছত কভাৰটো ঠিকে আছে 9 পাইছা, ক্লিন তোমাৰ অকণমান ক্লিনত গুৰুত্ব দিব লাগিব 5 দিছোঁ। ক্লিয়াৰটো অকণমান কম হৈছে 4 আছে তোমাৰ। কালাৰ মিক্স আৰু অলপ মানে ধ্যান দিব লাগিব তুমি। অ'কে আছে বাৰু, শিকি মানে কৰি গৈ থকা পাৰিবা তুমি, তোমাৰ স্কিল আছে। কালাৰ মিক্সত তোমাৰ 6 দিছোঁ। তাৰপিছত শ্বেডত আছে 6, তাৰপিছত মানে ছাইডটো অলপ ঠিক ঠাক কৰিবা। মেজাৰমেণ্ট অলপমান মানে জোখমাখৰ তুমি গুৰুত্ব দিবা, কোনটো বস্তু কিমান দীঘল বা জোখমতে আঁকিব চেষ্টা কৰিবা। 6 দিছোঁ মেজাৰমেণ্ট। অল ছাবজেক্টটো তোমাৰ 6 আছে। তাৰপিছত আহিল তোমাৰ ত্ৰিশাংগীয়ে পালা 42। তাৰপিছত আহিল অৱন্তিকা শৰ্মা। অৱন্তিকা শৰ্মাৰ ড্ৰয়িংটো ভালে হৈছে, কভাৰটো অ'কে আছে 9, ক্লিন 7, ক্লিয়াৰ 7, কালাৰ মিক্স 7, শ্বেডো 7, মেজাৰমেণ্ট 8, জোখমাখ ঠিকে আছে। আৰু কণ্টেণ্টটোৰ ওপৰত মানে ছাবজেক্টটোৰ ওপৰত মই নম্বৰ দিছোঁ 9, গতিকে ঠিকে আছে, ধুনীয়া ছাবজেক্ট হৈছে। গতিকে তোমাক শ্বেডোটোত অকণমান বেছি গুৰুত্ব দিবা। শ্বেডো আহিলে তোমাৰ ক্লিয়াৰ অট'মেটিকলি আহিব। কালাৰ মিক্সটো আৰু অলপ মানে বেছি ফ'কাছ কৰিবা। চ' শ্বেডো আহিলে তোমাৰ শ্বেডো যদি ক্লিয়াৰ হয় ছবিৰ, তোমাৰ ক্লিন হ'ব প্লাছ ক্লিয়াৰ হ'ব, এই দুটা অট'মেটিকলি আহিব শ্বেডো যদি ক্লিয়াৰ হয়। চ' শ্বেডোত গুৰুত্ব দিবা তুমি। ঠিকে আছে, বহুখিনি তোমাৰ স্কিল আছে, আৰু বেছি ভাল আশা কৰোঁ। চ' তোমাৰ টোটেল নম্বৰ হ'ল 54 অৱন্তিকা শৰ্মাৰ। নেক্সট আহিল নয়নজ্যোতি। নয়নজ্যোতিৰ ড্ৰয়িংটো ঠিকে আছে, ভাল আৰ্ট কৰিছা তুমি। তোমাৰ কভাৰ ঠিকে আছে, মানে পেজটো গোটাখিনি কভাৰ কৰিছা 9, ক্লিন অ'কে আছে 8, ক্লিয়াৰ 7 অ'কে আছে। কালাৰ মিক্স তোমাৰ ইয়াতে নাই বাৰু 0, শ্বেডো 5, শ্বেডোত অকণমান গুৰুত্ব দিবা। তাৰপিছত আহিল মেজাৰমেণ্ট 7 অ'কে আছে। অল ছাবজেক্টটো আৰু অলপ ভাল হ'ব লাগিছিল, গতিকে মই 6 দিছোঁ। গতিকে নয়নজ্যোতিয়ে পালা 42। তাৰপিছত আহিল প্ৰণয়া বৈশ্য। প্ৰণয় বিশ্বৰ ড্ৰয়িংটো ভালে হৈছে, তুমি শিকি আছা চাগে, গতিকে তুমি আৰু অলপ ভালকৈ আহিব চেষ্টা কৰিব লাগিব। আঁকি গৈ থাকিবা, তোমাৰ হাত আহিছে আৰু, গতিকে আঁকি গ'লে তুমি পাৰিবা। বহুখিনি আহিব লগা আছে তোমাৰ, একদম বেছিক লেভেলত আছা, গতিকে আঁকি থাকিবা, লুজ নকৰিবা, মানে প্ৰেক্টিছ কৰি থাকিবা। এটা কথা আছে নহয় যে কিবা এটা কাম কৰিবৰ কাৰণে, কিবা এটা কামত মানে এক্সপাৰ্ট হ'বৰ কাৰণে, মাষ্টাৰ হ'বৰ কাৰণে 10,000 আৱাৰ 10,000 ঘণ্টা প্ৰেক্টিছ কৰিব লাগে। তাৰপিছতে সেই বিষয়টো তুমি ভালকৈ জানা, মানে কি তাৰ ওপৰত তুমি মাষ্টাৰ হৈ যাবা আৰু গোটেইখিনি আয়ত্ব কৰিব পাৰিবা। গতিকে সময় দিব লাগিব, সময় দি তুমি সময় পাবা আঁকিবা, গতিকে ভাল হ'ব।
তোমাৰ নম্বৰকেইটা বাৰু মই কৈ দিছোঁ। ড্ৰয়িংটো কভাৰ কৰিছা ঠিকে আছে। পেজটো 8 পাইছা, ক্লিন 4, ক্লিয়াৰটো 3 আছে, কালাৰ মিক্স 4, কালাৰ মিক্সটো তোমাৰ অলপ বেছি গুৰুত্ব দিবা। শ্বেডত ছায়াটো তোমাৰ 3, ছায়াটো একেবাৰে কম দিছা, ছায়াৰ কাৰণে ক্লিনটো হোৱা নাই বেছি। তাৰপিছত মেজাৰমেণ্টটো 4 আছে। তো তাৰপিছত অল ছাবজেক্ট 7, আৰু মই যিবিলাক নম্বৰ দি আছোঁ এইবিলাক চব 10ৰ ভিতৰত দি আছোঁ প্ৰতিটো পইণ্টতে 10 নম্বৰ কৈ আছে ফুল মাৰ্ক 10ৰ ভিতৰত দি আছোঁ মই। এতিয়া প্ৰণয়ে পাইছা 33। তাৰপিছত আহিল কিষাণ কাশ্যপ। কিষাণ কাশ্যপে ধুনীয়া ড্ৰয়িং কৰিছা, বহুত ভাল লাগিছে দেখিব। কিন্তু ৰিয়েলিষ্টিকৰ ফালৰ পৰা চালে তোমাৰ আৰু অলপ মানে চাব লগা আছে। এনে অ'কে আছে, ড্ৰয়িং ভালে হৈছে, ভাল। গতিকে তোমাৰ কভাৰটো ঠিকে কৰিছা, 9 দিছোঁ মই, ক্লিন 9 দিছোঁ, ধুনীয়া ক্লিন কৰিছা। গতিকে ক্লিয়াৰ হৈছে 7, কালাৰ মিক্স 7 দিছোঁ মই। কালাৰ মিক্স তোমাৰ কৰিছা ঠিকে আছে, আৰু অলপ গুৰুত্ব দিব লাগিব কালাৰ মিক্সত। শ্বেডোটো তোমাৰ 4, শ্বেডো খুব কম দেখা গৈছে ইয়াতে পিকচাৰটোত, শ্বেডোটোৰ কাৰণে ৰিয়েলিষ্টিকটো অহা নাই ইমান এটা। মেজাৰমেণ্ট অ'কে আছে, অ'কে মানে অকণমান ঠিক ঠাক কৰিব লগা আছে মেজাৰমেণ্টত। গতিকে মই 7 দিছোঁ, 6 দিছোঁ মেজাৰমেণ্ট, অল ছাবজেক্টটো 7 দিছোঁ তোমাৰ। গতিকে কিষাণে পাইছা 49, অ'কে। তাৰপিছত আহিল প্ৰিয়াংশু কলিতা। তো প্ৰিয়াংশু কলিতাৰ ড্ৰয়িংটো ধুনীয়া আঁকিছা, ভালে হৈছে। এইটো আৰ্টিষ্ট ৱাটাৰ কালাৰ কৰিলা নেকি তুমি, হ'ব চাগে সেইটোৱে। ভালে হৈছে, তোমাৰ প্ৰেক্টিচ আৰু অলপ লাগিব, তুমি ৱাটাৰ একদম বেছিকেলি লেভেলত আছা। গতিকে তুমি চাহ এটাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব, চকু আঁকোতে বা মুখ চুখ আঁকোতে, চুলি আঁকোতে, এইবিলাক অলপ বেছি গুৰুত্ব দিবা। তোমাৰ হাত আঁকোতে চাগে অলপ প্ৰব্লেম হয়, হাতৰ আঙুলিবিলাক আঁকোতে। গতিকে প্ৰেক্টিচ কৰিবা, বেছি ফ'কাছ কৰি আঁকিবা, ভাল হ'ব। জোখমাৰ্কবিলাক ঠিকে দিবা, জোখমাৰ্কত অকণমান চাবা তুমি। তোমাৰ কভাৰটো ঠিকে আছে, পেজটো গোটেই কভাৰ কৰিছা 9, ক্লিন তোমাৰ 6 হৈছে, 6 পাইছে ক্লিনত, ক্লিয়াৰ 5 আছে, শ্বেডো তোমাৰ কম আছে সেইকাৰণে ক্লিয়াৰটো কম আহিছে। কালাৰ মিক্স তোমাৰ অলপ গুৰুত্ব দিব লাগিব, কালাৰ মিক্সত কম আছে, 4 দিছোঁ মই কালাৰ মিক্স। শ্বেডো 4 দিছোঁ, শ্বেডোটো একেবাৰে কম পাইছোঁ মই চিত্ৰটোত, শ্বেডো অলপ বেছি গুৰুত্ব দিবা। আৰু মেজাৰমেণ্ট অকণমান প্ৰব্লেম আছে, মেজাৰমেণ্ট জোখমাৰ্কবিলাক তুমি সঠিককৈ আনিব লাগিব। 6 পাইছা, আৰু অল ছাবজেক্ট ভাল হৈছে, ছাবজেক্টটো ধুনীয়া হৈছে 8। গতিকে অভাৰঅল তুমি পাইছা 42 প্ৰিয়াংশুৱে। তাৰপিছত আহিল অৰুন্ধতী শৰ্মাৰ ড্ৰয়িংটো। অৰুন্ধতী শৰ্মাৰ ড্ৰয়িংটো ভালে হৈছে, ভাল লাগিছে তুমি, কিন্তু ধৰা মানে অলপ ক্লিন কৰিব চাব লাগিব তুমি, জোখমাৰ্কবিলাক ঠিক কৰিবা। সূৰ্যটো ৰাউণ্ড হ'ব লাগিছিল, গতিকে ৰাউণ্ড ইমান সঠিক হোৱা নাই। ব্ৰাছেদি ৰং কৰাৰ মানে যিটো টেকনিক সেইটো অলপ আহিব লাগিব তোমাৰ মানে কি বস্তুবিলাক কালাৰবিলাক মিলাব পৰা হোৱা নাই, অলপ মিলাব পৰা হ'ব লাগিব, প্ৰেক্টিচ কৰিব আহি যাব। ঠিকে আছে, ভালে আঁকিছা, ব্ৰাছেৰে কালাৰ মিলাব পৰা হ'ব লাগিব তুমি। গতিকে অকণমান ব্ৰাছ কেনেকৈ ইউজ কৰে সেইটোৰ ওপৰত তুমি গুৰুত্ব দিব লাগিব, ব্ৰাছৰ মুভমেণ্টবিলাকৰ ওপৰত। ছবিটো দেখা পাই গম পাইছোঁ বাৰু মই। এতিয়া তোমাৰ কভাৰটো ঠিকে কৰিছা, পেজটো সম্পূৰ্ণৰূপে আঁকিছা, 9 দিছোঁ কভাৰ। তাৰপিছত ক্লিন তোমাৰ 5, ক্লিয়াৰ 5, কালাৰ মিক্সত অলপমান কাম কৰিব লগা আছে তোমাৰ, 4 দিছোঁ। শ্বেডোত ছায়াটো তোমাৰ গোটেই অলপ ধ্যান দিব লাগিব ছায়াৰ ক্ষেত্ৰত, মানে ছবি আঁকোতে ক'ত ছায়া থাকে ক'ত পোহৰ থাকে সেইবিলাক গুৰুত্ব দি আঁকিবা। গতিকে 6 দিছোঁ। মেজাৰমেণ্ট তোমাৰ অলপ কাম কৰিব লাগিব, মেজাৰমেণ্ট মানে জোখমাৰ্কবিলাক ছবি আঁকোতে 5। তাৰপিছত অল ছাবজেক্টটো ধুনীয়া হৈছে, ভাল লাগিছে, ডাইৰেক্টলি চালে 7। গতিকে তোমাৰ টোটেল মাৰ্ক আহিল 41। তাৰপিছত আহিল কুলদীপ ডেকাৰ ড্ৰয়িং। গতিকে কুলদীপ ডেকাৰ ড্ৰয়িংটো ভালে হৈছে, ভাল লাগিছে, গতিকে খুব ধুনীয়াকৈ আঁকিছা তুমি, তোমাৰ স্কিলবিলাক আছে। তাৰপিছত তোমাৰ কভাৰটো হৈছে তোমাৰ 9, তাৰপিছত ক্লিন তোমাৰ 8 দিছোঁ মই, তাৰপিছত ক্লিয়াৰটো 8 দিছোঁ, কালাৰ মিক্স তোমাৰ অ'কে আছে, আৰু অলপ কাম কৰিব লাগিব, মানে
আৰু অলপ ইম্প্ৰুভমেণ্ট অহাটো বিচাৰোঁ আৰু প্ৰায় ঠিকেই আছে 7 দিছোঁ মই শ্বেডত অকণমান প্ৰব্লেম আছে তোমাৰ ঘৰৰ তলত শ্বেডৰ দুটা অলপমান প্ৰব্লেম আছে গতিকে এটা কাম কৰিব তুমি বস্তুবিলাক কেনেকুৱা হয় যে ড্ৰয়িংবিলাক কৰাবৰ পৰা চাই গিলে য'ত যেনেকৈ থাকে মানে সেনেকৈ নিদি কিনে তুমি নিজৰ মতো দিব পাৰা নিজে যিটো নলেজ থাকে যে বস্তু এটাৰ ক'ত পোহৰ পৰিলে ক'ত ছাঁ পৰিব সেইটো কথা যদি তুমি জানা গতিকে তুমি সেনেকৈ নিজে জানি কিনে তুমি শ্বেডোবিলাক দি দিবা নিজে মানে যেনেকৈ জানা য'ৰ পৰা আঁকা তাত হয়তো কিছুমান ভুলো থাকিব পাৰে গতিকে এইটো তুমি যাৰ পৰা আঁকিছা খুব ভাল আৰ্টিষ্ট হয় চাগে মই অলপ চিনাকি লাগিছে ড্ৰয়িংটো ক'ৰ পৰা আঁকিছা গতিকে ভালে আঁকিছা গতিকে কিছুমান বস্তু নিজাকৈ দিব পাৰা মানে শুদ্ধটো ক্লিয়াৰ কৰিবৰ কাৰণে গতিকে ঘৰৰ তলত অকণমান শ্বেডোটো বেছি হ'লে ভাল লাগিলে প্ৰায় দিছাই তুমি অ'কে আছে গতিকে অল ছাবজেক্ট 7 দিছোঁ তাৰপিছত অল ছাবজেক্ট তোমাৰ 8 দিছোঁ 7 নহয় গতিকে তোমাৰ টোটেল মাৰ্কটো আহিছে 54 তাৰপিছত আহিল স্নেহাশিস ভৌমিক নে কি ক'লা কি নাম এইটো স্নেহাশিস ভৌমিক মোৰ নামটো স্নেহাশিস ভৌমিকৰ ড্ৰয়িংটো প্ৰায় ভালে হৈছে ভাল লাগিছে কিন্তু অলপ মানে ক্লিয়াৰিটিত তোমাৰ কাম কৰিব লগা আছে তুমি প্ৰেক্টিছ কৰিব লাগিব ৰিয়েলিষ্টিকৰ ফালে মানে ইমান এটা অহা নাই ড্ৰয়িংটো আৰু অলপ ভাল হ'ব লাগিব কভাৰ কৰিছা ঠিকে আছে 9 ক্লিন অ'কে আছে বাৰু 7 ক্লিয়াৰটো ইমান এটা হোৱা নাই ক্লিয়াৰ কাম কৰিব লাগিব তুমি ক্লিয়াৰৰ ওপৰত 5 দিছোঁ ক্লিয়াৰত কালাৰ মিক্স তোমাৰ 5 শ্বেডোটো খুব কম পাইছোঁ মই ইয়াতে 4 দিছোঁ মেজাৰমেণ্ট তোমাৰ জোখমাখ 7 আছে তাৰপিছত অল ছাবজেক্টটো মই 7 দিছোঁ ঠিক ঠাক আছে তোমাৰ টোটেল মাৰ্ক হ'ল 44 তাৰপিছত বিদিশা শৰ্মাই এটা ড্ৰয়িং দিছা তুমি যিটো ড্ৰয়িং দিছা ভালে হৈছে বিদিশা শৰ্মাই কিন্তু আমি যিহেতু মানে চিনাৰীৰ কথা কৈছিলোঁ গতিকে সেইকাৰণে এইটো ড্ৰয়িং ইয়াতে একচেপ্ট কৰা নহ'ল বাট তোমাৰ ড্ৰয়িংটো পাৰফেক্ট মানে ধুনীয়া হৈছে ভাৱবোধক ধুনীয়া ছবি আঁকিছা গতিকে মই চিনাৰীকেইখন একচেপ্ট কৰিছোঁ ড্ৰয়িং কম্পিটিশ্যনটোত গতিকে ঠিকে আছে গতিকে তোমাৰ ড্ৰয়িঙৰ স্কিল আছে গতিকে য'ত যি সোধা যায় তুমি তেনেকুৱা ধৰণৰ ড্ৰয়িং দিবা মানে কি যিটো ছাবজেক্ট দিয়া যায় তাৰ আউটছাইডত কিবা ছাবজেক্ট দিলে মানে সেইটো অট'মেটিকলি কেঞ্চেল হয় যিমান ভাল নাপায় কিয় তুমি গতিকে তোমাৰ কালাৰ স্কিল ধুনীয়া হয় ভালে আছে আঁকি থাকিবা ভাল হ'ব বহুত ভাল হ'ব তোমাৰ তাৰপিছত আহিল ময়ূৰী ৰাজবংশীৰ কভাৰটো ঠিকে আছে ভালে আঁকিছা তুমি পেজটো কভাৰ কৰিছা তুমি শিকি আছে চাগে গতিকে তোমাৰ বিগিনাৰ লেভেলৰ ড্ৰয়িং হৈছে ক্লিন তোমাৰ 5 দিছোঁ মই ক্লিনত কাম কৰিবা তুমি পৰিষ্কাৰকৈ আঁকিবা ক্লিয়াৰটো 4 দিছোঁ ক্লিয়াৰটো একেবাৰে কম পাইছোঁ মই বস্তুবিলাক বেছি ব্ৰিফলি আঁকিবা মানে ডিটেইলিঙত আঁকিবা তাৰপিছত কালাৰ মিক্স তোমাৰ কম পাইছোঁ মই কালাৰ মিক্সৰ অলপ গুৰুত্ব দিবা মিক্স কালাৰ কৰি আঁকিব চেষ্টা কৰিবা ড্ৰয়িংবিলাক বেছি ভাল হয় কালাৰ মিক্সত 5 দিছোঁ শ্বেডো একেবাৰে কম আছে 3 দিছোঁ মেজাৰমেণ্ট অলপ জোখমাখত গুৰুত্ব দিবা 3 দিছোঁ অভাৰঅল ছাবজেক্ট 7 দিছোঁ গতিকে তোমাৰ টোটেল মাৰ্ক হ'ল 34 তাৰপিছত আহিল আশিষ কাৰৰ ড্ৰয়িংটো ভালে হৈছে ভাল লাগিছে তুমি ভাল লাগিছে ড্ৰয়িংটো কিন্তু তোমাৰ কভাৰটো বাৰু ঠিকে আছে কভাৰটো মই 7 দিছোঁ মানে তাৰপিছত ক্লিন তোমাৰ ড্ৰয়িংটোত হৈছে 7 দিছোঁ মই ঠিক ঠাক আছে ক্লিয়াৰ 7 কালাৰ মিক্স অকণমান গুৰুত্ব দিব লাগিব তুমি কালাৰ মিক্সিঙত কালাৰ মিক্সত তোমাৰ 6 দিছোঁ মই তাৰপিছত শ্বেডত 5 দিছোঁ মেজাৰমেণ্ট জোখমাখত তোমাৰ অলপ গুৰুত্ব দিব লাগিব 7 দিছোঁ ঠিক ঠাকে আছে প্ৰায় তাৰপিছত অল ছাবজেক্টটো দিছোঁ মই 9 ধুনীয়া হৈছে অল ছাবজেক্টটো যিটো ছাবজেক্ট লৈছা তুমি ভাল লাগিছে গতিকে তোমাৰ টোটেল মাৰ্ক হ'ল 48 তাৰপিছত ড্ৰয়িংটো হ'ল মানস কলিতা আঁকিছে
মানস কলিতাৰ ড্ৰয়িংটো একদম ধুনীয়া হৈছে, ভাল লাগিছে তুমি, গতিকে তুমি সময় লৈ আঁকিছা, এইটো ভাল লাগিছে ড্ৰয়িংটো, গতিকে গোটেই পেজটো তুমি কভাৰ কৰিছা। 9 দিছোঁ বাৰু মই, ক্লিন তোমাৰ 9 দিছোঁ। ক্লিয়াৰটোত অকণমান প্ৰব্লেম আছে, তোমাৰ ক্লিয়াৰখিনি মানে ক'ত প্ৰব্লেম আছে, বেলেগ বেছিত নাই বাৰু ক্লিয়াৰ, প্ৰায়ভাগ ক্লিয়াৰে হৈছে 90%। নাওখনৰ তুমি নাও দিছা নেকি নদীখনত, বেঙুনীয়া ৰঙৰ সেইটো, গতিকে স্পষ্টটো অলপ কম হৈছে ইয়াতে, ছায়াটো অলপ বেছি দিব লাগিছিল মোৰ সম্ভৱ। হাঁহকেইটা অলপ অস্পষ্ট হৈছে, মানে ছায়াটো কম দিয়াৰ কাৰণে হয়তো হ'ব পাৰে, সেইটো এটা কালাৰৰ ডিফাৰেঞ্চটো ছায়াই আনে, গতিকে তুমি ঠিক ঠাক কৰিব পাৰোঁ, সেইটো ভালে হৈছে। গতিকে 8 দিছোঁ মই। কালাৰ মিক্স তোমাৰ ধুনীয়া হৈছে, কালাৰ মিক্স বহুত কৰিছা, ভাল লাগিছে, 8 হৈছে, 8 দিছোঁ মই। শ্বেডো তোমাৰ ঠিক ঠাক আছে, 8। জোখমাখবিলাক 8 দিছোঁ মই। জোখমাখ কিয় 8 দিলোঁ, মানে তুমি এই হাঁহ দুটা যে আঁকিছা ফ্ৰণ্টত থকা, সেই প্ৰথম হাঁহটো অকণমান মানে কি সঠিক জোখমাখত হোৱা যেন লগা নাই মোৰ, সেইটো কাৰণে মই দি দিলোঁ সেইটো 8। গতিকে হাঁহকেইটা অকণমান চাইজত আঁকিবা, ভাল লাগিব, ভালে হৈছে। বাকী অভাৰঅল অ'কে আছে। তোমাৰ শ্বেডতো অকণমান কাম কৰিব লগা আছে, ক'ত মানে কি এই যিবিলাক গছ আঁকিছা, ইফালে তোমাৰ ৰাইট ছাইডৰ ৰঙা যিডাল গছ আঁকিছা, তাত অকণমান কাম কৰিব লাগিব, মানে অইল পেষ্টেলৰ টেকনিক হিচাপত আঁকিব লাগিব তুমি, ভালে হৈছে। শ্বেডোত অকণমান মানে গুৰুত্ব দিব লাগিব, শ্বেডো মানে কিছুমান জেগাত কমি আছে তোমাৰ, বিশেষকৈ বন দেওঁতে অলপ শ্বেডোটো কম পাইছোঁ মই। ইফালে মানে কি ৰাইট ছাইডৰ যিডাল ৰঙা গছ আছে, সেইডালত তোমাৰ শ্বেডোটো আৰু হ'ব লাগিছিল সম্ভৱ। তাৰপিছত ইফালে লেফ্ট ছাইডে তোমাৰ নদীটোৰ পাৰত শ্বেডোটো আৰু অলপ হ'ব লাগিছিল, মানে বনকেইটাৰ বনবিলাক মানে অস্পষ্ট আছে শ্বেডোটোৰ কাৰণে, গতিকে সেই দুটাতে মই শ্বেডো কম পাইছোঁ। বাকী অ'কে আছে, ভালে আঁকিছা, ভাল লাগিছে। দলংখনতো অলপ শ্বেডো দিব পৰা হ'লহেঁতেন চাগে, দিব পৰা গ'লহেঁতেন চাগে, প্ৰায় ঠিকে আছে, স্পষ্ট হৈছে। গতিকে তোমাৰ জোখমাখ থাকিল 8, তাৰপিছত অল ছাবজেক্টটো মই 9 দিছোঁ, গতিকে তোমাৰ টোটেল মাৰ্ক আছে 59। তাৰপিছত আহিল বেঞ্জামিন মজুমদাৰ। বেঞ্জামিন মজুমদাৰ যিটো ড্ৰয়িং দিছা তুমি, তাৰপিছত বেঞ্জামিন মজুমদাৰ যিটো ড্ৰয়িং দিছা তুমি, ভালে হৈছে, কিন্তু ধৰ আমি যিহেতু চিনাৰী লৈছিলোঁ ড্ৰয়িং কম্পিটিশ্যনটোত, গতিকে এইটোত মই এইটো ড্ৰয়িং একচেপ্ট নকৰিলোঁ, গতিকে ভালে হৈছে। তোমাৰ এইটো মেণ্ডেলা আৰ্ট বুলি কয় নেকি, গতিকে ঠিকে আছে, ভাল হৈছে, তোমাৰ ধৈৰ্য আছে, বহুত খুব ধুনীয়াকৈ আঁকিছে, ভাল লাগিছে। কিন্তু ধৰ চিনাৰী ড্ৰয়িং কাৰণে মইতো একচেপ্ট নকৰিলোঁ কম্পিটিশ্যনটোত, চ' ইয়াতে মই কোনো মাৰ্ক দিয়া নাই তোমাৰ, বা ড্ৰয়িংটো মই একচেপ্ট কৰা নাই। চ' যিটো সোধা যায় তুমি সেই হিচাপত দিব চেষ্টা কৰিবা, ভালে হৈছে। তুমি যিটো আঁকিছা সেইটো ড্ৰয়িং ভালে হৈছে, যদিও কম্পিটিশ্যন হিচাপত মানে সিমান হোৱা নাই। তুমি মেছেজ দিব বিচাৰিছা মেণ্ডেলা আৰ্টৰ জৰিয়তে, কবিতাক লৈ আঁকিছে চাগে, এইটো এটা ভালে হৈছে, আঁকিবা তুমি, ভাল হ'ব পিছলৈ, আৰু ভাল হৈ গৈ থাকিব। তাৰপিছত আহিল চিন্ময় ডেকা। চিন্ময় ডেকাৰ ড্ৰয়িংটো খুব ধুনীয়া স্কেটছ কৰিছা তুমি, দৃশ্যটো ভালেই লাগিছে। তোমাৰ কভাৰটোত দিলোঁ মই 7, মানে কিমান পেজ কভাৰ কৰি তুমি ড্ৰয়িংটো আঁকিলা, 7 দিছোঁ মই। ক্লিন তোমাৰ 9, ধুনীয়া। তাৰপিছত ক্লিয়াৰটো 7, আৰু অলপ ক্লিয়াৰ কৰিব চেষ্টা কৰিবা। তাৰপিছত কালাৰ মিক্স বাৰু ইয়াতে নাই। শ্বেডো তোমাৰ 7, শ্বেডত ছায়াটো মই 7 দিলোঁ। তাৰপিছত মেজাৰমেণ্ট জোখমাখবিলাক প্ৰায় ঠিকে আছে, আৰু অলপ মানে কাম কৰিব লাগিব জোখমাখত তুমি, 8 দিছোঁ মই। কণ্টেণ্টটো ধুনীয়া হৈছে, ভাল লাগিছে, গতিকে 8 দিছোঁ। অভাৰঅল তোমাৰ 46। তাৰপিছত আহিল জয়শ্ৰী বৰ্মন। জয়শ্ৰী বৰ্মনৰ ড্ৰয়িংটো ভালে হৈছে, গতিকে তুমি খুব চিম্পল ড্ৰয়িং দিলা। তোমাৰ পেজটো কিমান কভাৰ কৰিছে সেই হিচাপত মই নম্বৰ দিলোঁ 4। ক্লিনত তোমাৰ নম্বৰ দিলোঁ 6, ক্লিয়াৰ 6, কালাৰ মিক্সিং নাই ইয়াতে বাৰু, চ' 0। শ্বেডো তোমাৰ 4 দিছোঁ, অলপমান কাম কৰিব লগা আছে।
তাৰপিছত মেজাৰমেণ্ট তোমাৰ জোখমাখ 6 দিছোঁ, কণ্টেণ্টটো ঠিক ঠাক হৈছে 5, তোমাৰ টোটেল মাৰ্ক হ'ল 31। তাৰপিছত আহিল প্ৰীতম শৰ্মা। প্ৰীতম শৰ্মা ভালে আঁকিছে, ভাল হৈছে ড্ৰয়িংটো। এতিয়া পেজটো তুমি কভাৰ কৰি আঁকিছা, খুব সুন্দৰ হৈছে। 9 মানে কিমান কভাৰ কৰি আঁকিছে, তাৰপিছত তাৰ ওপৰত ভিত্তি কৰি মই 9 দিছোঁ। ক্লিনত তোমাৰ 7 দিছোঁ, কিমান পৰিষ্কাৰ হৈছে সেইটো 7 দিছোঁ মই। তাৰপিছত ক্লিয়াৰটো 6 দিছোঁ। ক্লিয়াৰটোত অকণমান কাম কৰিব লগা আছে তোমাৰ, মানে ব্ৰাছৰ মুভমেণ্টগিলাখন তুমি ঠিক ঠাক কৰিবা ৱাটাৰ কালাৰ কৰোঁতে, তেতিয়া ক্লিয়াৰটো আহিব। কালাৰ মিক্স 7 দিছোঁ। শ্বেডত তোমাৰ ঠিকে আছে 7 দিছোঁ। শ্বেডত অলপমান প্ৰব্লেম হৈছে ইয়াতে, লেফ্ট ছাইডৰ যিকেইডাল গছ আঁকিছা তাত অকণমান ছায়াৰ প্ৰব্লেম পালোঁ মই, গতিকে সেইটো কাৰণে অলপ নম্বৰ কাটিলোঁ। তাৰপিছত ছাবজেক্টটো তোমাৰ ভালে হৈছে, কণ্টেণ্টটো অভাৰঅল 8 দিছোঁ। আৰু তোমাৰ জোখমাখগিলাক মেজাৰমেণ্টত মই 7 দিছোঁ তোমাক। জোখমাখগিলাক মানে কি গছৰ ওপৰৰ ছাইডটোত, মানে লেফ্ট ছাইডৰ যিটোডাল গছ আঁকিছা তুমি, ৰাইট ছাইডতো প্ৰায় ঠিকে আছে, অ'কে আছে, কিন্তু লেফ্ট ছাইডৰ গছডাল মানে ওপৰৰখিনি বেছি ডাঙৰ হৈছে তলৰ অংশ হিচাপত। আৰু পাতগিলাক দিওঁতে ইমান এটা পাত যেন লগা দেখা হোৱা নাই, গতিকে প্ৰীতম শৰ্মাৰ টোটেল মাৰ্কটো হ'ল 51। তাৰপিছত আহিল হৃদয় প্ৰকাশ শিৱম। হৃদয় প্ৰকাশ শিৱমৰ যিটো ড্ৰয়িং ভাল লাগিছে, ভালে হৈছে। পেজটো তুমি কভাৰ কৰি আঁকিছা, 9 দিছোঁ মই। ক্লিন তোমাৰ 8 দিছোঁ, ভাল হৈছে ক্লিন। ক্লিয়াৰ 7। তাৰপিছত কালাৰ মিক্সিঙত 7 দিছোঁ, শ্বেডো 7, মেজাৰমেণ্ট জোখমাখত 8 দিছোঁ। তাৰপিছত ছাবজেক্টটো ভালে লাগিছে, 8 দিছোঁ মই। এতিয়া অভাৰঅল তুমি পাইছা 54। গতিকে মাৰ্কৰ ফালৰ পৰা যদি চাওঁ, প্ৰথম স্থান পালে মানে ফাৰ্ষ্ট পালে মানস প্ৰতিম, ছেকেণ্ডত মই 3জন ৰাখিলোঁ বা 3জনে একে নম্বৰে পাইছে, হৃদয় প্ৰকাশ শৰ্মা, কুলদীপ আৰু অৱন্তিকা শৰ্মা। থাৰ্ডত আছে ইমান কলিতা। গতিকে বাকীকেইজনে ভালকৈ আঁকিছে। গতিকে মাৰ্কৰ ফালৰ পৰা যদি চাওঁ, প্ৰথম স্থান পালে মানে ফাৰ্ষ্ট পালে মানস প্ৰতিম, ছেকেণ্ডত মই 3জন ৰাখিলোঁ বা 3জনে একে নম্বৰে পাইছে, হৃদয় প্ৰকাশ শৰ্মা, কুলদীপ আৰু অৱন্তিকা শৰ্মা। থাৰ্ডত আছে ইমান কলিতা। গতিকে বাকীকেইজনে ভালকৈ আঁকিছে, খালি কোনোবাকেইটা পইণ্টত হয়তো নিজকে অলপ আপগ্ৰেড কৰিব চেষ্টা কৰিব লাগিব, বেছিকৈ অলপ অভ্যাস কৰিব লাগিব। গতিকে ভাল হ'ব, তোমালোকেও প্ৰেক্টিছ কৰি থাকিবা। গতিকে কোনেও যাতে বেয়া নাপায় জাজমেণ্টৰ কাৰণে। শেষত সকলোকে ধন্যবাদ জনাই মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, বাই।